এয়া এই ফোন কৰিলে ক'ৰবাত যাওঁ বুলি ক'বলৈ মানে আচলতে কিবা কাম আছে তাৰ তো আমি এতিয়া গুৱাহাটীলৈ ওলাই দিওঁ আৰু তাৰপিছত চাগে কাইলৈ ডিফুলৈ আহিব লাগিব কিবা বিশেষ কামত মোক এৰি থৈ নাযায় মানে আৰু তাৰেই কাম আছে কিন্তু মোক এৰি থৈ নাযায় কিন্তু উপায় নাই ওলাইছোঁ যেনেকৈ আছিলোঁ তেনেকৈ ওলাই দিছোঁ এয়া যি য'ত আছে চব পেকিং ইয়াত পেকিং কাপোৰ দিনৰ কাৰণে যাম যেতিয়া এইকেইটা আৰু বস্তু লৈছোঁ সেইটো মোৰ দৰকাৰী বস্তু মই বেলেগ পানী খাবলৈ বেয়া পাওঁ আৰু সেইটো মোৰ নেক পিল'টো বহুত জৰুৰী সেয়াই আৰু এয়া ওলালোঁ আৰু দেই যাত্ৰা আৰম্ভ আমাৰ আহিলা বহুত দেৰি ৰখাৰ পিছত এয়া আমি আমাৰ গন্তব্যস্থানলৈ গৈ আছোঁ জুবিনদাৰ গান শুনি শুনি ন এয়া মোৰ ড্ৰাইভাৰ আৰু মই ড্ৰাইভাৰ আমি এতিয়া পাইছোঁহি কাজিৰঙা ৰাতি কেইটা বাজিলে 9:40 হ'ল গৈ আছোঁ আৰু দুইটা সুখ দুখৰ কথা পাতি পাতি বহুত বছৰ পিছত লগ পাইছোঁতো এনেকৈ নহ'লেতো ফোনটোতে বিজি থাকে ন লগ পালে ফোনটোতে বিজি থাকে নহয় সেইকাৰণে গৈ আছোঁ চলাইছোঁ ভাগৰ লাগিছে হ'ব বাৰু এয়া জখলাবন্ধাত ৰখিলোঁ তাৰপৰা জখলাবন্ধাৰ পৰা এখন বাঞ্জাৰা বুলি এখন আছে সেইখনতে প্ৰায় সোমাওঁ আমি মানে য'তে যাওঁ সেইফালে ইয়াতে সোমাওঁ মানে গুৱাহাটী ফালে গ'লে তাৰপিছত তাতেই ভাল আৰু অকণমান হাইজেনিক গতিকে তাৰ পৰা ল'লোঁ এইটো কিবা পুকি চকলেট ইণ্ডোনেছিয়াৰ হয় বোলে আমাৰ কমেণ্টজনীয়ে কৈ পঠিয়াইছিলে কিবা এটা খাবলৈ লৈ যাব লাগিব বুলি গতিকে ল'লোঁ নহ'লে চিজ বল ল'লোঁ সেয়া আছে আৰু লৈ থোৱা আছে এটা দেখিলে লাগে ন গতিকে এতিয়া লৈ থৈছোঁ আৰু এতিয়া আমি গৈ থাকোঁ ৰাতি এতিয়া কেইটা বাজিছে 2:51 মানে 2টা বাজিলে আৰু এয়া আমি পালোঁহি আৰু এতিয়া দেই নামিমগৈ এতিয়া এইগৰাকী কোন ক'ত গ'ল এইজনী ৰখি আছে ৰিচিভ কৰিবলৈ নহয় ইমান ধুনীয়াকৈ থৈ দিছোঁ ন আমাৰ কাৰণে কি ঘৰ নে এয়া যে ভণ্টি হয় গুৱাহাটী আহিলে ইয়াত নাথাকিলে মোৰ দিগদাৰ আছে ইমান বেয়া লাগিছে ৱেলকাম টু কি মলুৱা বানৰ ব্লগ ৱেলকাম টু মলুৱা বানৰ ৱৰ্ল্ড এয়া গুৱাহাটী আহিলোঁ আৰু এতিয়া আমি য'ত গৈ আছোঁ তালৈ যাওঁতে আমি অন দ্য ৱে জুবিনদাৰ আমাৰ হিয়াৰ মতো জুবিনদাৰ জুবিন ক্ষেত্ৰ পাই যাম তাত অলপ সোমাই যাম আৰু তাত সোমাই আমি কি কৰিলোঁ দেখাম জুবিনদাৰ গানেই শুনি শুনি আহি আছোঁ এতিয়া খালি অকণ বন্ধ কৰি দিছোঁ কাৰণ কপিৰাইট থাকি যাব পাৰেতো সেইকাৰণে এতিয়া ব'লক আমি দেখাওঁগৈ তাত কেনেকুৱা পৰিস্থিতি হৈ আছে আমি জুবিনদাৰ ওচৰত সোমাই গৈছোঁ অকণমান যাওঁতে এতিয়া বহুত মানুহ আজি চানডে ভিৰ লাগি আছে পূৰা আজি শিৱৰাত্ৰিৰ দিনাখনেই সোমালোঁ আমাৰ জুবিনদাৰ ওচৰত কাৰণ জুবিনদা শিৱৰ আন এটা ৰূপ নিচিনা লাগে আৰু এয়া এভাগ মন্দিৰ হয় য'ত মানে জাত পাত ধৰ্ম জাতি জনগোষ্ঠী সকলো ইয়ালৈ আহে দৰ্শন কৰিবলৈ আৰু সেই বস্তুটোৱে ভাল লাগে জুবিনদাই সকলো অসমীয়াকে একতাৰ দোলেৰে বান্ধি থৈ গ'ল আৰু ইয়াতে সকলো আহে জুবিনদাক দৰ্শন কৰিবলৈ সেই বস্তুটো মানে আটাইতকৈ আকৰ্ষণীয় বস্তু ইয়াত অকল মানুহ আছে ইয়াত কোনো জাতি নাই ইয়াত জনজাতি নাই অকল মানুহ আছে ইয়াত মানে সোমালে কিবা বেলেগ এটাই ভাইব্ৰেশ্যন আছে মানে ইমান ভাল লাগে নহয় আৰু যাবলৈকে মন নাযায় কিন্তু উপায়টো নাই যাবতো লাগিবই গতিকে এতিয়া আমি ক'ত গৈ আছোঁ ইয়াৰ পিছত আমি এতিয়া গুৱাহাটী এৰিম ইয়াৰ পিছত আমি ক'ত গৈ আছোঁ আপোনালোকক নেক্সট ব্লগত দেখাই আছোঁ থেংক ইউ ফৰ ৱাচিং